मजबूर क्या कीजिए रास ना आया। तो मेरे उम्र के जो नहीं हो वो नौजवानों, शुरू करने जा रहा हूं कार्बोक्सिलिक एसिड का दूसरा वीडियो। किंतु समस्या हल आगर भिडिओटुत की कथा कलो पाहरि থাকিলো, गतिके আকৌ নতুনকৈ চাবলৈ সময় পোৱা নাই, মানে সৰি মন যোৱা নাই। তো সাগে প্ৰথমখিনি কথা কৈছিলো, যে নহওক যি কৈছিলো বা যি নকৈছিলো ভিডিওটো চাবলৈ যেহেতু আৰম্ভ কৰিছা, গতিকে আগৰ ভিডিওটোত কোৱা কথাখিনিৰ পৰা এইকেইটা কাৰ্বক্সিলিক এচিডৰ নামটা কি হবেন ওটা ট্রাই করো। কি হব এটা আৰু দিও দারারারা দারারারা নারারারা নারারারা নারা নারারারা নারারারা चलो इसको ट्राई करो। इसका आयुपक नोमेनक्लेचर क्या होगा बताओ तो, हमको ही बताओ। आयुपेक नोमेनक्लेचर हब कि बेका होइसे हब सीधा सीधे चाइ लब आरो देই। केनेকুৱা आছিলে प्रथम कथा रूट वर्ड मिथ प्राइमरी सफिक्स एन, सेकेंडरी सफिक्स ओइक एसिड, सो इसका नाम था मिथानोइक एसिड। सेकेंड तो तनेके इथ, प्राइमरी सफिक्स एन, ओइक एसिड, इथानोइक एसिड। उसके बाद 1 2 3 तीनटा हले प्रोपानोइक एसिड। नेक्स्ट 1 2 3 4 चारिटा हले ब्यूटानोइक एसिड। पाँचटा हले पेंटानोइक एसिड और छयटा हले हेक्सानोइक एसिड। लास्ट भिडिओत आमी এই কম্পাউন্ড কেইটাৰ এই কাৰ্বক্সিলিক এনেকুৱা ধৰণৰ কাৰ্বক্সিলিক এচিড কেইটাৰ নাম কেনেকৈ লিখে সেই কথা শিকিছিলো, যে আমি ৰুট ৱৰ্ড আনিম কাৰ্বনৰ নম্বৰৰ পৰা। সকলোবোৰ যদি সিঙ্গল বন্ড থাকে তেতিয়ালে এন আহিব প্ৰাইমাৰী সাফিক্স, আৰু COH গ্ৰুপ থকাৰ কাৰণে তাৰ নামটো হ'ব ওইক এসিড লাস্টত সেকেন্ডারি সাফিক্স হিসাবে। তো এইটো হল আমাৰ আইউপেক নমেনক্লেচাৰ। কিন্তু এই কম্পাউন্ড কেইটাৰ আইউপেক নমেনক্লেচাৰতকে বেছি ইম্পৰ্টেন্ট বুলি নকওঁ, জানি থলে ভাল। আচ্ছা লিখি হল চাগে ন, মিথানয়িক, ইথানয়িক, প্ৰপানয়িক, বিউটানয়িক, পেন্টানয়িক, হেক্সানয়িক, হেপ্টানয়িক, অক্টানয়িক গৈ থাকিব তেনেকৈ। কিন্তু কাৰ্বক্সিলিক এচিডৰ এই কম্পাউন্ড কেইটাৰ আইউপেক নমেনক্লেচাৰতকে বেছিকৈ ইউজ হোৱা নাম কেইটা হ'ল তাহাঁতৰ ট্ৰিভিয়েল নাম কেইটা। তো মই আগৰ ভিডিঅ'ত কেইটামানৰ নাম কৈছিলোঁ, আজি এইকেইটা নামটো লিখি লোৱা। মই কোৱা নাই যে একদম মুখস্থ কৰি একদম নাই হোৱা, নেলাগে কৰিবলৈ, বাট জানি থ'লে ভাল, গতিকে কৈছোঁ। মনত ৰাখিব পাৰিলেতো আৰু বেছি ভাল। এইটোৰ নামটো কি আছিলে? ফৰ্মিক। তাৰপিছতো সেকেন্ডটো কয় এচিটিক এচিড। ইনফেক্ট এই ফৰ্ম আৰু এচিড ৱৰ্ড দুটা এলডিহাইডতো ইউজ কৰিব লাগিব। ওকে, কিটনটো ইউজ কৰিব লাগিব। তাৰমানে এটা কাৰ্বন থকা
এলডিহাইডটোক ফৰ্মেলডিহাইড কয় দুটা কাৰ্বন থকা এলডিহাইডটোক এচিটেলডিহাইড কয় এনেকুৱা টাইপৰ হ'ব বাৰু তো আমি কি কৈছিলোঁ যে ইয়াৰ আইউপেক নমেনক্লেচাৰ কেইটা শিকিলোঁ আইউপেক নমেনক্লেচাৰ কেনেকৈ কৰিব লাগে তাকতো জানোৱেই তাৰ উপৰিও যদি পাৰোঁ তেতিয়াহ'লে এইকেইটাৰ যিটো ট্ৰিভিয়েল নেম কেইটাও মনত ৰাখিব পাৰিলে ভাল এইটো এনে নাম কি আছিলে প্ৰপানয়িক এচিড ইয়াক কিন্তু কমন নেম হিচাপে প্ৰপিয়নিক এচিড বুলিও কোৱা হয় গতিকে কৰবাত যদি প্ৰপিয়নিক এচিড বুলি ৱৰ্ডটো পোৱা তেতিয়াহ'লে টেনশ্যন বিলকুল নেই লেনেগা প্ৰপিয়নিক এচিড ইজ নাথিং বাট প্ৰপানয়িক এচিড নাথিং বাট অনুপম ছাৰৰ পৰা ধাৰ কৰিছোঁ বুঢ়া তো নেহি মানে হে পাঁচটা থাকিলে যেটো পেন্টানয়িক এচিড আছিলে তাক ভেলাৰিক এচিড বুলিও কয় আই ঐ ঢাকনাটো পৰি গৈছি আৰু এইটো হল কেপ্ৰইক এচিড এই নাম কেইটা কমন নাম কেইটা এটা আইউপেক নহয় হা ये वाला है तुम लोगों का कॉमन नाम घर में मातने वाला नाम सो स्कूলৰ নাম কেইটা জানোৱেই তাৰ উপৰিও যদি কমন নেম কেইটা পাৰো মনত ৰাখি থব পাৰিলে ভাল আমি অৱশ্যে শিকি আছো আইউপেক নমেনক্লেচাৰ যোৱাবাৰ ভিডিঅ'ত ফৰ্মিক আৰু এচিটিকৰ কথা কৈছিলো এই কেইটা কমন নেমৰ কথা কোৱা নাছিলো গতিকে আজি কলো লিখি লবা পাৰা যদি মনত ৰাখিবা নোৱাৰা যদিনো কি কৰিবা আৰু যিকোনো কথা পাইলে ভাল বহুত ভাল মনত ৰাখিবলৈ চেষ্টা কৰিবা ओके আজি কেইটামান एग्जांपल লওঁ যে নাম कैसे लिखे इसका ठीक है सो सपोज আমাৰ ওচৰত যেনিবা এইটো আছে এটা ডাবল বন্ড লগাই দিও এটো নাম লিখিব লাগে সিঙ্গল বন্ডেড খিনি তো অলরেডি জানিমে আৰু ৰুট ওয়ার্ড আহিব হেন আহিব তেন আহিব এটো নামটো কি হ'ব এতিয়া কাম কি কৰিব লাগে ফাৰ্স্ট লংগেস্ট চেইন বা পেৰেন্ট চেইন বিচাৰিবলৈ হলে খেলটো এইটো ব্ৰাঞ্চিং অহা নাই আমি ব্ৰাঞ্চিং নহালৈকে কৰিছিলো সো এটোৰ কথা আমি আগৰ ভিডিওটো অলৰেডি পাতিছো তথাপি আকৌ এবাৰ কৈ দিছো মনত পেলাই দিছো তোমালোক কেনেকৈ আহিব ৰুট ওয়ার্ড কাৰ্বনৰ নম্বৰ পৰা 1 2 3 4 5 6 হেক্স তাৰপিছত প্ৰাইমেৰী সাফিক্স যদি সব যদি সিঙ্গল বন্ড হল হেতেন তেতিয়াহলে এন হল হেতেন কিন্তু ইয়াত ডাবল বন্ড এটা আছে গতিকে তুমি ডাবল বন্ডৰ পজিশনটো শো কৰিব লাগিব যদি পজিশন শো কৰিব লাগে তাৰ নাম্বাৰিং কৰিব লাগিব যদি নাম্বাৰিং কৰিব লাগে তেতিয়াহলে আমি হেতু সাইডৰ পৰা নাম্বাৰিং কৰিম যত ফাংশনাল গ্ৰুপ থকা কাৰ্বনটোৱে লোৱেষ্ট লোকেন পাব লাগিব আগৰ ভিডিওত এখিনি কথা ডিসকাস কৰি থোৱা আছে গতিকে ই হ'ব 1 নম্বৰ ই হ'ব 2 নম্বৰ ই হ'ব 3 নম্বৰ ই হ'ব 4 নম্বৰ ই হ'ব 5 নম্বৰ ই হ'ব 6 নম্বৰ তাৰ মানে যেটো প্ৰাইমেৰী প্ৰিফিক্স সাফিক্স সেই সাফিক্সটো কে নম্বৰ আছে 4 নম্বৰ কেনেকুৱা হি ইন হেক্স 4 ইন আৰু ওভাৰঅল কম্পাউণ্ডটো কি ওইক এসিড ঠিক বা এতিয়া ই আৰু ও টো যদি ওচৰা-ওচৰিকে থাকে অথবা ই আৰু এ ই আই ও ইউ ওয়াই এবোৰ যদি থাকে তেতিয়াহলে ই টো কাট খাই যাবেন আৰু বাকিটো যেনেকৈ আছে তেনেকৈ বহিবেন এটো আছিল আমাৰ কম্পাউণ্ড যত কোনো ধৰণৰ ब्रांचिंग का प्रॉब्लम है नहीं हमको ठीक है और आटा लो आरु एटा लो केनेके लो लले हलो आई चलो इसका नाम लिखना है अभी এবাৰ কি কৰিম পেৰেন্ট চেইন বিচাৰিব লাগে পেৰেন্ট চেইন কেনেকে বিচাৰিম লংগেস্ট বিচাৰিব লাগে যদিহে সকলো সিঙ্গল বন্ড হয় ইয়াত ডাবল বন্ড আছে গটিকে ডাবল বন্ডটোকো ইনক্লুড কৰিব লাগিব ফাংশনাল গ্ৰুপটো লাগিবই বিকজ গুটে কম্পাউণ্ডটো ওইক এসিড কাৰ্বক্সিলিক এসিড গটিকে এটা লংগেস্ট যদি চাবলৈ গ'ল হেতেন তেতিয়াহলে 1 2 3 4 5 6 7 8 এটো হল হেতেন
কিন্তু ডাবল বন্ডটো যেহেতু এইটো সাইডে আছে গতিকে আমি প্যারেন্ট চেইন হিচাপে ইয়াক লব লাগিব এইটো সাইড ললে ভুল হ'ব ক্লিয়াৰ হৈছে কথাটো নেক্সট নাম্বাৰিং কৰিব লাগে 1 2 3 4 5 6 এইটো হৈ গ'ল আমাৰ মাতৃ শৃংখল মাতৃ নহয় অভিভাৱক শৃংখল জিএন হক এতিয়া ৰুট ৱৰ্ড হেক্স তাৰ পিছত প্ৰাইমেৰী সাফিক্স 5 নম্বৰ পজিশনত ইন 5 ইন ওভাৰঅল কি হয় ওইক এসিড ইনোইক এসিড হৈ গ'ল হেটেন যদিহে এই সাবস্টিটুয়েন্টটো নাথাকিলে হেটেন যেহেতু সাবস্টিটুয়েন্টটো আছে গতিকে আমি সাবস্টিটুয়েন্টৰ নামটো লিখিব লাগিব এতিয়া এটো কি নামটো সাবস্টিটুয়েন্ট একটা দুইটা তিনিটা চাৰিটা আছে চাৰিটা থাকিলে বিউটাইল গ্ৰুপ সো এইটো হৈ যাব স্মল লেটাৰ আৰু তাৰে ফোৰ্থ পজিশনত আমাৰ বিউটাইল গ্ৰুপটো বা একেলগতে লিখিব লাগিব বিউটাইল ब्यूटाइल फोर्थ पोजीशन सो इट हो गया हमारा ये कंपाउंड का नाम है ठीक है समझ रहे हो बात ओके जदि कंपाउंड तो ये जदि कंपाउंड तो ये कंपाउंड तो जदि एटू होल हेतेन तेतिया हले नाम तो की होल हेतेन एतिया मक कोआ एटू यार नाम तो की होबो दिया आइडिया तो आहिसे कथाबुरर ठीक है एतिया फांक्शनल ग्रुप तो থাকিবই লাগিব ডাবল বন্ড আছে ডাবল বন্ড থাকিবই লাগিব এটা দুটা ৰাস্তাত দুটা ডাবল বন্ড আছে কোনটো ৰাস্তা লম যেটো ৰাস্তাত কাৰ্বন বেছিকে আছে সো 1 2 3 4 5 6 1 2 3 4 5 6 7 8 যত বেছিকে আছে হেতু লবা তাৰ পিছত নাম্বাৰিং ফাংশনাল গ্ৰুপৰ সাইডৰ পৰা নাম্বাৰিং समझ सगे रहे हो ठीक है नेक्स्ट এটা কি কৰিব লাগে ৰুট ৱৰ্ড অক্ট प्राइमरी सफिक्स इन के नंबर इन 7 नंबर इन सेकेंडरी सफिक्स ओइक एसिड इनर पिছত इटु लिखा নাই দে বাই বাই লিখিন থাকো ओके এতিয়া প্ৰিফিক্স লিখিব লাগে এইটো সাবস্টিটিউয়েন্ট এটা কাৰ্বন থকা দুটা কাৰ্বন থকা লগতে ডাবল বন্ড থকা কি আছিল নামটো फोर्थ पोजिशনত কি গ্ৰুপ এটো এনে কম্পাউন্ড কি হয় ইথিন राइट গতিকে ইয়াৰ নামটো কি হ'ব ইথিনাইল সো फोर्थ पोजिशনত এটা সাবস্টিটিউয়েন্ট আছে যাৰ নামটো হ'ল ইথিনাইল ফার্স্ট लेटर গতিকে ক্যাপিটাল लेटर লিখিব লাগিব समझ रहे हो कि नहीं एकदम इजी इजी कथा इथेनाइल तो गरपर आहिले जदि बुझी पोৱা নাই তেতিয়া হলে एल्केन्सर नोमेनक्लेचरर कॉम्प्लेक्स सब्स्टिट्यूएंटर जितु वीडियो आছিলে उसको देख आओ ठीक है चलो इजी इजी कहानी पीजी पीजी कहानी और द लास्ट एनुका धৰণৰ कंपाउंड ट्राई करके देखो इसको करो এটা ডাবল বন্ড কভার লগাই দিও কোড লগাই দিলে ভালো হবে এটা লগাই দিছো মনটো ভাল লাগিব ইয়াৰ নামটো কি হ'ব এতিয়া আৰু ডাবল বন্ড লাগে নি কভার লগাই দিলো ইয়াত এটা আৰু এটা ইয়াত সিএল টা লগাই দিলো ইয়াত এনও2 এটা লগাই দিলো যা इसको करके दिखाओ क्या होगा फंक्शनल ग्रुप আহিবই ডাবল বন্ড আহিবই লংগেস্ট ডাবল বন্ড চেইন আহিব সো 1 2 3 4 5 6 हेवन तो আহিব ठीक है अभी नाम तो लिखिब लागे रूट वर्ड पुक उलाइसे पुक सब আহিছে मुख
Okay, root word hapt. Primary suffix in. K number in 5 নম্বৰত in. তাৰপিছত oic acid. Oic acid. Oic acid. Oic acid. एबार আহিলে सब्स्टिट्यूएंट का नाम लिखना है. सब्स्टिट्यूएंट का नाम तो तुम लोग पंडित हो अभी अभी. इस ग्रुप का नाम क्या है भाई? इस ग्रुप का नाम तो किसले? मिथाइलिडिन বুলি কব পাৰো কিন্তু নকওঁ ইয়াক কি বুলি কওঁ? মিথাইলিন. মিথিলিন. আৰু এটোৰ নাম কি হ'ব এতিয়া? এডাল মেইন চেইন ইয়াৰ পৰা লাগি থকা এটো 1 নম্বৰ কাৰ্বন. সেই কাৰ্বনটোত যদি দুটা কাৰ্বন থাকিলে তাক ইথাইল কলোহেঁতেন, কিন্তু ই কি হয় এটা মিথাইল. কেনেকুৱা ধৰণৰ মিথাইল? নাইট্ৰ গ্ৰুপ থকা মিথাইল. গতিকে এই কম্পাউণ্ডৰ নামটো কি হ'ব? নাইট্ৰ মিথাইল. এটা কাৰ্বন থাকিলে এনে মিথেন, সাবস্টিটুয়েন্ট হৈ গ'লে হি মিথাইল. সেই সাবস্টিটুয়েন্টটো যদি CH3 হ'লহেঁতেন তেতিয়াহ'লে হি মিথাইল হ'লহেঁতেন. কিন্তু এইটো কি? কাৰ্বনৰ এটা সাইডে হাইড্ৰোজেন, এটা সাইডে হাইড্ৰোজেন আৰু এটা সাইডে নাইট্ৰোজেন আছে. তাৰ মানে এনেই কম্পাউণ্ডৰ নামটো কি হ'লহেঁতেন? নাইট্ৰমিথেন, হয় নাই? যদি ই এনেকৈ থাকিলেহেঁতেন NO2 কাৰ্বন হাইড্ৰোজেন হাইড্ৰোজেন হাইড্ৰোজেন, এর নামটো কি হ'লহেঁতেন? নাইট্ৰমিথেন, ৰাইট? কিন্তু ই কি হৈ গৈছে? সাবস্টিটুয়েন্ট চেইনৰ লগত লাগি গৈছে, গতিকে নাইট্ৰমিথাইল. बाकी का तुम लोग को पता है. नाइट्रोमिथाइल और मिथाइलिन के अल्फाबेटिकली प्रथम कोन आइबो? मिथाइलिन आइबो, मिथिलिन आइबो. सो 4th पोजिशन ऑन मिथिलिन, 5th पोजिशन ऑन नाइट्रोमिथाइल और कंपाउंड तो हो गल हेप्ट 5 इनोइक एसिड. आशा करूँ समझ में आ रहा है. ठीक है. सो एनेका धरणे काहिनीबुर चलि থাকিব जेतियाলৈके তোমাৰ কি নাম এটো এটো হ'ব. তাৰ মানে সিঙ্গল কার্বক্সিলিক এসিড যেটা লেখা আছে. আচ্ছা, আমি আৰু এটা টাইপৰ বস্তু কৰিছো না, ৰিং থকা বস্তু কিছুমান কৰিছিলো, তাত ৰুল কিছুমান শিকিছিলো, ৰাইট? এন হেন টেন 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 কাৰবাৰ ৰিংটোত কাৰ্বনৰ নাম্বাৰ চাম, চেইনডালত কাৰ্বনৰ নাম্বাৰ চাম, য'ত বেছিকৈ আছে হি হিৰো. তাৰপিছত আমি ডাবল বন্ড ট্ৰিপল বন্ড থকা কম্পাউণ্ড এনেকুৱা ধৰণৰ কৰিলোঁ, য'ত ডাবল বন্ড আছে হি হিৰো. এতিয়া যেতিয়া তোমাৰ ফাংচনেল গ্ৰুপ আহি যাব, চবতকৈ ৰজা ফাংচনেল গ্ৰুপ. কাৰ্বনৰ নাম্বাৰ যিমানেই নাথাকক লাগিলে চেইনডালত অথবা ৰিংটোত, য'ত ফাংচনেল গ্ৰুপ লাগি আছে उसको मानेंगे राजा और बाकी बुरे नहीं आरो दाइल भात. ठीक है. तारमाने यार मेन बस्तु तो होबो हि पार्ट 2. इ की हो जाबो? सबस्टिट्यूएंट. तो फिर एडाल जदि मेन হয়, इ 1 নম্বৰ কাৰ্বন, इ 2 নম্বৰ কাৰ্বন, इ 3 নম্বৰ কাৰ্বন, আৰু সেই 3 নম্বৰ কাৰ্বনটোত কি আছে? এটা সাইক্লোহেক্সাইল গ্ৰুপ. সো এটো কম্পাউণ্ডৰ নাম কি হ'ব? 3rd পজিশনত সাইক্লো হেক্সাইল লাগি থকা. এটা কি কম্পাউণ্ড? মিথেন, ইথেন, প্ৰপেন. প্ৰপ suffix n oic acid. समझ रहे हो बरखुरदार? যদি সাইকেল যদি এড হৈ থাকে, সাইকেল এড হৈ থাকিলে তুমি সেইটো চাবা যে ফাংশনাল গ্ৰুপটো ক'ত আছে. ফাংশনাল গ্ৰুপ যদি ৰিঙত আছে তেতিয়াহ'লে ৰিং হিৰো. ফাংশনাল গ্ৰুপ যদি চেইনত আছে তেতিয়াহ'লে চেইন হিৰো, যেনেকৈ আমি এলকিনত কৰিছিলোঁ, ৰাইট? ঠিক আছে. এতিয়া এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত ফাংশনাল গ্ৰুপ আছিলে চেইনত, গতিকে চেইন को हम लोगों ने मान लिया ये हीरो है, बड़ा दिल वाला. ठीक है. और एक तो करते हैं, हा हा हा, इसको देखते हो. इसको देखो तो ये ख्याल आया, क्या होगा इसका नाम तुमने बताया. बताओ इसका नाम क्या होगा? इसको ट्राई करके देखो.
ফাংশনাল গ্ৰুপ কিদৰে ভাই ফাংশনাল গ্ৰুপ চেইন মে হয় ভাই যদি হেতু হয় ই মেইন যদি ই মেইন তেতিয়া হলে আমি নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং 1 2 3 ঠিক আছে এতিয়া এই গ্ৰুপটোৰ নামটো কি থাৰ্ড পজিশনৰ এটা কি কি গ্ৰুপ আছে এনেই কিয়াৰ নামটো কি সাইক্লোবিউটিন বিউটিন হৈ যোৱাৰ লগে লগে ইয়াৰ নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কেনে কৰিম জিডাল মেইন চেইন হে চেইনডালৰ লগত যিটো কাৰ্বন লাগি আছে সেই কাৰ্বনটো 1 নম্বৰ তাৰ পিছত এফালে আহিলে ডাবল বন্ড ডালে পাব 2 থাৰ্ড পজিশন এফালৰ পৰা আহিলে 2 নম্বৰ পজিশন গতিকে E2 E3 E4 যদি এই বস্তুটো বুজি পোৱা নাই কি কৰিবা সাইক্লো এলকিনছৰ নমেনক্লেচাৰ কৰি থৈছো সেই ভিডিওটো চাব লাগিব তো এর নামটো কি হ'ব দিয়া থাৰ্ড পজিশনত আছে থাৰ্ড কাৰ্বনত আছে কি আছে এইটো সাবস্টিটুয়েন্ট আছে এই সাবস্টিটুয়েন্টৰ নামটো কি যদি দুনিয়াত হি সাবস্টিটুয়েন্ট নহল হেতেন তেতিয়ালে তাৰ নামটো হল হেতেন সাইক্লোহেক্স 2 ইন হল হেতেন কিন্তু হি কি হয় এতিয়া এটা সাবস্টিটুয়েন্ট যদি সাবস্টিটুয়েন্ট হয় তেতিয়ালে ইনটো কি হৈ যায় ইনাইল তো থাৰ্ড পজিশনত এটা সাইক্লোহেক্স 2 ইনাইল গ্ৰুপ থকা এটা কি কম্পাউন্ড তিনটা আছে প্ৰ पा नो ठीक है समझ रहे हो भाई और बहना समझ रहे हो हाँ ये इमान इजी इजी बस्तु দিব লাগে নেকি হয় না ব্রো একদম ইজি ইজি বস্তু দিছা তুমি ঠিক আছে और নকৰা আৰু একটা করো क्या करूं हाँ क्या करूं मैं साला कैरेक्टर ढीला है कुरियों का नशा प्यार रे नशा सर से नशीला है टेंग 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 हाँ हाइड्रोजन डालेंगे डाल दिया भाई चलो और दुनिया में लगाते हैं हल्ला इसको बनाते हैं डबल बॉन्ड इसमें आएगा हाइड्रोजन इसमें आएगा द्विथो हाइड्रोजन इसमें एक तो क्लोरीन भी लगा देते हैं क्लोरीन ता लगा लो नाइट्रो এটা লগাই দিও মনটো ভাল লাগিব नाइट्रो এটো हाइड्रोजन আহিলে हाँ बेटा इसको करो अभी कैसे करोगे तुम इस प्रॉब्लम को सॉल्व होले चलो फंक्शनल ग्रुप तो आएगा ही आएगा उसके बाद ইয়াত ডাবল বন্ড আছে ইয়াতটা ডাবল বন্ড আছে কিন্তু ওভাৰঅল গোটেই সাইক্লিক পাৰ্টটো এটা সাবস্টিটুয়েন্ট হৈ যাব বিকজ ফাংশনাল গ্ৰুপ ইয়াত আছে তো এই ডাবল বন্ডাল থকা নথকা আমাৰ কাৰণে হবে না তো মেইন চেইনডাল ইয়াৰ পৰা ইয়ালৈকে যাব তো মানে আমি যদি নাম্বাৰিং কৰো 1 2 3 4 5 এফালে যাব পাৰিলো কিন্তু এফালে ডাবল বন্ড হোৱাৰ কাৰণে আহিছো 6 समझ रहे हो ठीक है अभी रूट वर्ड আহিব কি হেক্স प्राइमरी प्रीफिक्स কি আহিব সরি সাফিক্স কি আহিব ইন কিমান পজিশন 5th पोजीशन इन थका ये ओइक एसिड ओके उसके बाद क्या करना है उसके बाद सब्स्टिट्यूएंट लिखना है एटू मिथाइल एटू नाइट्रो एटू क्लोरो साइक्लोपेंटिनाइल राइट এই চেইনডালৰ লগত লাগি থকা কাৰ্বনটো এটা 1 নম্বৰ এতিয়া ইয়াক গুৰুত্ব দিম না ইয়াক গুৰুত্ব দিম প্ৰথম ডাবল বন্ডটো গুৰুত্ব দিম তাৰ পিছত সাবস্টিটুয়েন্ট লৈ যাম ডাবল বন্ডটো গুৰুত্ব দিলে এফালে পালে 1 2 3 থাৰ্ড পজিশনৰ সাবস্টিটুয়েন্ট সৰি ডাবল বন্ড 2 3 থাৰ্ড পজিশনৰ সাবস্টিটুয়েন্ট
ডাবল বন্ড গতিকে যিফালৰ পৰা আহিলেও ডাবল বন্ডটোৱে থাৰ্ড পজিশ্যনে পাব আনতে এফালৰ পৰা গ'লে বুজি পাইছা ন এফালৰ পৰা গ'লে 2 নম্বৰ পজিশ্যনত ক্লৰিনে পাব এফালৰ পৰা আহিলে বহুত দিগদাৰ হ'ব তাৰ গতিকে এইটো হ'ব তাৰ ৰিংটোৰ নমেনক্লেচাৰ এতিয়া 2 নম্বৰ পজিশ্যনত ক্লৰো আছে 3 নম্বৰ পজিশ্যনত ইন আছে কম্পাউণ্ড হৈ গ'ল সাইক্লোপেণ্টিন তাৰমানে এইটো কম্পাউণ্ডৰ নামটো কি হ'ব 2 ক্লৰো সাইক্লোপেণ্ট 3 ইনাইল এটা হল মিথাইল এটা হল ক্লোरो গতিকে अल्फाबेटिकली কোন আহিব क्लोरो আহিব और नाइट्रो আছে ইফালে सो पहले आएगा फोर्थ पोजीशन में क्या है ग्रुप का नाम सेकेंड नंबरत क्लोरीन थका इ एटा साइक्लोपेंट 3 इनाइल ग्रुप ठीक है इसका काम खत्म उसके बाद नाइट्रो और मिथाइलर ভিতৰত প্ৰথম কোন আহিব MnOP গতিকে ফিফথ পজিশনত আহিব মিথাইল তাৰপিছত আহিলে আৰু কি আৰু 2 নম্বৰ পজিশনত ইয়াত লিখো দেই একেলগতে 2 নম্বৰ পজিশনত নাইট্ৰো থকা এই কম্পাউণ্ডটো এটা হেক্সা 5 इनोइक एसिड समझ रहे हो बात कष्ट हो रहा है जिंदगी में ठीक है सो कम्प्लिकेशन्स एनेके आहिब पारे जीवनत आउ कइबा नि आउटा लागे नि आउटा लागे आरु केना कइब पारि कुड़ियों का नशा प्यारे नशा सर से नशीला है शक्के नाम करे कोई रास लेना है मैं करूँ तो साला कैरेक्टर ढीला है हाइड्रोजन को लिखा नहीं नीचे लिख लो हाइड्रोजन को हमने नहीं लिखा है भाई तुमको देखा तो ये ख्याल आया जिंदगी धूप तुम घना साया इसको करो मैंने ये तो इसको करके दिखाना हमको ठीक है चलो दूसरे टाइप का चलते हैं तो इतना लगे शिकिलु ये कहानी नाम तो कि केनेके लिखिलम जेहेतु फांक्शनल ग्रुप तो चेइन डालर आसे गतिके E1 E2 और E सबस्टिट्यूएंट सो 2 नम्बर पोजिशनत साइक्लो हेक्साइल ग्रुप थका এটা হল ইথানোইক অ্যাসিড কিবা ডাউট নো ডাউট এভরিথিং ইজ ক্লিয়ার সো আইডিয়া যেতিয়ালৈকে চেইনডালত কাৰ্বনৰ নাম্বাৰ তাৰমানে যেতিয়ালৈকে COH গ্ৰুপটো ডাইৰেক্টলি ৰিংটোত লাগি নাথাকে তেতিয়ালৈকে এইখিনি কাহিনী চলিব তাৰমানে ইয়াত যদি আৰু এটা CH গ্ৰুপ আৰু কাৰ্বন যদি বাহি বাহি গৈ থাকে চেইন ডালত তেতিয়াহলে নরমাল আমি যেনেকে নমেনক্লেচাৰ কৰিলো ইয়াক ৰিংটোক সাবস্টিটুয়েন্ট হিচাপে যেনেকে নমেনক্লেচাৰ কৰিলো তেনেকে কৰিব লাগিব কিন্তু যদি এটো কম্পাউন্ড চোৱাই দিয়া সিধা সিধি যদি COOH গ্ৰুপ লাগি থাকে ৰিংটোতে ডিফাৰেন্সটো বুজি পাই আছনে কি কৈ আছো ইয়াতো চেইন আছে ইয়াতো চেইন টাইপৰ কিবাটা আছে ইয়াতো ৰিং আছে যেতিয়ালৈকে চেইনত কাৰ্বনৰ নাম্বাৰ দুটাতকে বেছি হ'ব দুটা অথবা দুটাতকে বেছি হ'ব তেতিয়া হলে ৰিংটোক তুমি সাবস্টিটুয়েন্ট হিচাপে লৈ বাকি নমেনক্লেচাৰটো কৰিব লাগে এই ধৰণে কিন্তু যদি ৰিংটোত সিধা সিধিকে COH গ্ৰুপটো লাগে সিধা সিধিকে ফাংশনাল গ্ৰুপটো লাগি থাকে অকল এটোৰ কাৰণে নহয় CHO গ্ৰুপ এলডিহাইড গ্ৰুপৰ কাৰণে কিটোন গ্ৰুপৰ কাৰণে একেখিনি কাহিনী হ'ব কিটনৰ কাৰণে কোন বেলেগ হ'ব এলডিহাইডৰ কাৰণে হ'ব এলডিহাইড আৰু কাৰ্বক্সিলিক এসিডৰ কাৰণে তুমি তেতিয়া এনেকে ধৰণে নমেনক্লেচাৰ কৰিলে অকমান কি কথাটো ভুল হ'ব তেতিয়া কি কৰিবা চোৱা
এইটো ডাইৰেক্টলি লাগি থাকিলে দেই তেতিয়ালে কি কৰিবা এইটোক তেতিয়া তুমি সাবস্টিটুয়েন্ট হিচাপে নহয় তুমি তাক নরমাল এলকেন হিচাপে লিখিব লাগিব তাৰমানে এই গ্ৰুপটোৰ নামটো কি এনেই নরমাল এলকেন হিচাপে তাৰ নামটো সাইক্লোহেক্সেন ৰাইট অকল এটো থাকিলে তাৰ নামটো সাইক্লোহেক্সেন সিধা সিধি COH গ্ৰুপ এটা লাগি আছে ন তো তুমি তাৰ কাৰণে ওয়ার্ড এটা আনা কি আৰু তাৰ পিছত লিখা তুমি ইয়াৰ নামটো হ'ব কাৰ্বক্সিলিক এসিড দুইটাৰ মাজত ডিফাৰেন্সটো বুজিবলৈ চেষ্টা কৰা নমেনক্লেচাৰটো ডিফাৰেন্সটো বুজিবলৈ চেষ্টা কৰা কন্ডিশনটোৰ ডিফাৰেন্সটো বুজিবলৈ চেষ্টা কৰা যেতিয়ালৈকে ৰিংটোৰ লগত দুটাতকে বেছি বা দুটাতকে বেছি কাৰ্বন থাকি পিনি ফাংশনাল গ্ৰুপ লাগি থাকিব দুটাতকে বেছি কাৰ্বন থাকি পিনি COH গ্ৰুপটো লাগি থাকিব তেতিয়ালৈকে তুমি হেই চেইনডালক মেইন বুলি ধৰি ৰিংটোক সাবস্টিটুয়েন্ট বুলি ধৰি নেমিংটো কৰি থাকা কোনো তোমাক একো নহয় সমস্যা জিন্দগীত নাই তেতিয়ালৈকে কিন্তু যদি ৰিংটো ডাইৰেক্টলি COH গ্ৰুপটো লাগি যায় সিধা সিধি ইয়াত মাজত এটা কাৰ্বন আছে COH গ্ৰুপৰ উপৰিও এটা কি এটা দুটা তিনটা চাৰিটা পাঁচটা হাজাৰটা থাকক তেতিয়ালৈকে এইটো সিস্টেম কৰি থাকিবা যেতিয়া ডাইৰেক্টলি লাগি যাব ৰিংটোৰ লগত কাৰ্বনটো কাৰ ফাংশনাল গ্ৰুপটোৰ COH গ্ৰুপটোৰ তেতিয়া কিন্তু এইটো প্যাটাৰ্নত নেমিং কৰিব লাগিব ক্লিয়াৰ হৈছে নে কথাটো বুজিছা নে নাই হ'ব আকৌ কম নি নালাগে দিয়া এইখিনি কথা কিমান কৈ থাকিম কৈছো তথাপিও ৰিংটোৰ লগত যদি ফাংশনাল গ্ৰুপৰ কাৰ্বনটো সিধা সিধেকে লাগি থাকে এনেকে তেতিয়া হলে ৰিংটোক তুমি সাইক্লোএলকেন লবা এলকেন বুলি লিখিবা আৰু এই ফাংশনাল গ্ৰুপটোৰ কাৰণে ওয়াৰ্ডটো আহিব কাৰ্বক্সিলিক এসিড আনহাতে ৰিংটোৰ লগত যদি ফাংশনাল গ্ৰুপটোৰ কাৰ্বনটো ডাইৰেক্টলি লাগি নাথাকে তেতিয়া হলে তুমি তাক নরমালি যেনেকে নাম নেমিং কৰিছিলা ইয়াক সাবস্টিটিউট হিচাপলৈ তেনেকে কৰিবা समझ रहे हो बात ठीक है আৰু দেখাও লাগিব লাগব কি নাই ঠিক আছে বুজিলা বুলি যদি ধৰো তাহলে একেলগতে কেইটামান কম্পাউন্ডৰ নাম লিখা কি কি হ'ব পাৰে প্ৰথমটো অলৰেডি এটোৰ নাম কি কমটো পাই গলা ইয়াৰ নামটো হল জি হল হেতু লিখা ইয়াৰ নামটো কি হ'ব এতিয়া এটোৰ নাম কি হ'ব নেক্সট এটোৰ নাম কি হ'ব আৰু এটো সাইডৰ নিটো এটোৰ নাম কি হ'ব আহিছে না গোটেইটা নিশ্চয় আহিছে যদিহে ৰিংটোৰ লগত ফাংশনাল গ্ৰুপটোৰ কাৰ্বনটো ডাইৰেক্টলি লাগি নাথাকিলে হেতেন তেতিয়া হলে আমি এতিয়ালৈকে যেনেকে নেমিং কৰি আছিলো তেনেকে কৰিলো হেতেন কিন্তু যেতিয়া ফাংশনাল গ্ৰুপৰ কাৰ্বনটো ডাইৰেক্টলি ৰিংটোৰ লগত লাগি থাকে তেতিয়া হলে ওইক এসিড নাহিব সাফিক্সটো আহিব কাৰ্বক্সিলিক এসিড ঠিক আছে এটোৰ নামটো কি আৰু যেটো ৰিং আছে ৰিংটো তুমি কমপ্লিট তাক এলকেন অথবা এলকাইন যেনেকে জিয়ে থাকক সেই ধৰণে নেমিং কৰিব লাগিব তো এটোৰ নামটো কি আছিল এই ৰিংটোৰ নামটো কি ৰিংটোৰ নামটো হল সাইক্লোহেক্সেন অকল এই ৰিংটোৰ নাম তাৰ লগত COH গ্ৰুপটো ডাইৰেক্টলি লাগি আছে তাৰ নামটো হ'ব সাইক্লোহেক্সেন কাৰ্বক্সিলিক এসিড অলৰেডি এটোৰ কথা কলো ঠিক আছে আহিছে না আহিছে এটোৰ নামটো হ'ব সাইক্লোহেক্সেন কাৰ্বক্সিলিক এসিড এটা এটোৰ নামটো কি হ'ব যদি ক্লোৰিনটো নাথাকিলে এটা নিয়াৰ নামটো হল সাইক্লোহেক্সেন কাৰ্বক্সিলিক এসিড কিন্তু তাৰে এটা পজিশনত সাবস্টিটুয়েন্ট আছে সাবস্টিটুয়েন্ট যেতিয়া আহিব অথবা ডাবল বন্ড ট্ৰিপল বন্ড যেতিয়া আহিব আমি কি লাগে লোকেন্ট লাগে লোকেশন দিব হলে কি কৰিম নাম্বাৰিং কৰিব লাগিব নাম্বাৰিংটো কোৰ পৰা কৰিবা কেনে কৰিবা নাম্বাৰিংটো কৰিবা ফাংশনাল গ্ৰুপ 2 যেটো কাৰ্বনত ডাইৰেক্টলি লাগি আছে হি 1 তাৰপিছত বাকি ৰুলখিনি এফালৰ পৰা আহিলে 2 3 4 5th পজিশনত ক্লোৰিন এফালৰ পৰা আহিলে 2 3 3rd পজিশনত ক্লোৰিন গতিকে নাম্বাৰিংটো তুমি এটো সাইডৰ পৰা কৰিবা 6 তাৰ মানে 3rd পজিশনত ক্লোৰিন লাগি থকা 3 ক্লোৰো কম্পাউন্ড কি সাইক্লোহেক্সেন লগত কি আছে এটা COH গ্ৰুপ कार्बोक्सिलिक एसिड भाई समझ रहे हो
ঠিক আছে ওকে নেক্সট তেতিয়াহ'লে নিজে নিজে গম পাইছে ডাইৰেক্টলি লাগি আছে ফাংচনেল গ্ৰুপৰ কাৰ্বন এটমটো গতিকে এই কাৰ্বক্সিলিক এচিড সেকেন্ডাৰী সাফিক্স আহিব কম্পাউণ্ডটো যেনেকৈ আছে তেনেকৈ লিখিব লাগিব গতিকে নাম্বাৰিংটো কোনফালৰ পৰা কৰিম এইফালৰ কৰিম এইটো আৰু কি কাৰণে কৰিলোঁ গম পাইছা কম্পাউণ্ডৰ নামটো কি তেতিয়াহ'লে সাইক্লো হেক্স 2 in carboxylic acid হ'ব না এইটো একেই ধৰণৰ কাহিনী E1 E2 E3 E4 E5 E6 এই নাম্বাৰিংটো কেনেকৈ কৰিলোঁ কি কথা তাৰ কাৰণে সাইক্লোএলকিনছ চাই ল'বা একবাৰ তো এই নামটো কি হ'ব এতিয়া 5th পজিশনত ক্লোৰো গ্ৰুপ লাগি থকা ই এটা সাইক্লো হেক্স 2 ইন আছিলে লগতে কাৰ্বক্সিলিক এচিড লাগি আছে COH গ্ৰুপ লাগি আছে গতিকে তাৰ লগত কাৰ্বক্সিলিক এচিড ৱৰ্ডটো এড কৰিব লাগিব আমাৰ নেমিং হৈ গ'ল ভাগৰ লাগিছে ঐ নেকি ভাগৰ লাগিছে আমনি লাগিছে আমনি লাগিলে নহ'ব কথাবোৰ শিকিব লাগিব ঠিক আছে সো যেতিয়ালৈকে ফাংচনেল গ্ৰুপটো আৰু ৰিংটোৰ মাজত এটা হলেও কাৰ্বন এটম থাকিব তেতিয়ালৈকে তুমি নৰ্মেল নাম্বাৰিং প্যাটাৰ্ণত কৰিব পাৰা কিন্তু যেতিয়া ফাংচনেল গ্ৰুপৰ কাৰ্বন এটমটো ডাইৰেক্টলি ৰিংটোত লাগি যাব তেতিয়াহ'লে তুমি ফাংচনেল গ্ৰুপটোৰ কাৰণে কাৰ্বক্সিলিক এচিড ৱৰ্ডটো আনিব লাগিব ৰিংটোৰ কাৰণে নৰ্মেল যেনেকুৱা এলকিনৰ বা এলকাইনৰ নমেনক্লেচাৰ ৰুল আছিলে ঠিক তেনেকৈ কৰিব লাগিব মনত ৰাখিবলগীয়া কথাটো এটোৱে যে ফাংচনেল গ্ৰুপৰ যেটো কাৰ্বন সেই কাৰ্বনটোৰ লগত ৰিংটোৰ যেটো কাৰ্বন ডাইৰেক্টলি লাগি আছে তাক তুমি 1 নম্বৰ পজিশন দিয়া 2 নম্বৰ 3 নম্বৰ পজিশনৰ কাৰণে মানে বাকিখিনি পজিশন কোনফালে যাব ক্লকৱাইজ যাব না এন্টি ক্লকৱাইজ যাব তাৰ কাৰণে তুমি ডাবল বন্ড অথবা ট্ৰিপল বন্ডক প্ৰথম গুৰুত্ব দিবা তাৰ পিছত সাবস্টিটিউটক গুৰুত্ব দিবা তাৰ কাৰণে আমি অলৰেডি সাইক্লোএলকিনছ আৰু সাইক্লোএলকাইনছৰ নমেনক্লেচাৰত ইয়াৰ ওপৰত যথেষ্ট কথা পাতিছো ঠিক আছে ওকে সো ইমানখিনি কথা পৰাৰ পাছত আই ঐ ভাবিছিলো কাৰ্বক্সিলিক এচিডটো শেষ হ'ল বুলি ভাবিছিলানে মোৰ কথা নাই কোৱা তোমালোকৰ কথা কৈছো যিমানখিনি কথা শুনাৰ পাছত ভাবিছিলো কাৰ্বক্সিলিক এচিডটো শেষ হ'ল বুলি ভাবিছিলো মানে ভাবি আছা চাগে ভাবিছা নাই ভাবিব লাগে শেষ হ'ল বুলি কিন্তু কথাটো হ'ল এতিয়ালৈকে আমি কাৰ্বক্সিলিক এচিডৰ আধামান পাৰ্ট হৈছে তাৰমানে অকল এটা COH গ্ৰুপ লাগি থকা কম্পাউণ্ডৰ নেমিং কৰি আছো ইয়াৰ পিছত কাৰ্বক্সিলিক এচিড COH গ্ৰুপ যদি দুটা লাগি যায় তেতিয়াহ'লে তাৰ নেমিং কেনেকৈ কৰিম তিনটা থাকিলে তাৰ কাৰণে আকৌ স্পেশাল কাহিনী এটা আছে সো নেক্সট ভিডিঅ'ত আমি সেইখিনি কথা পাতিম তেতিয়ালৈকে আজি যিখিনি ক'লো তাৰ ওপৰত নিজে কম্পাউণ্ড বনাই ট্ৰাই কৰি চাবা সিঙ্গল COH গ্ৰুপ থকা কাৰ্বক্সিলিক এচিডৰ নমেনক্লেচাৰৰ কাৰণে যিমানখিনি কাহিনী কৰিবলগীয়া আছিলে গোটেইখিনি এই দুটা ভিডিঅ'ত সোমাই আছে সাবা বৰ বিশেষ টান হ'ব নালাগে বিকজ আগৰখিনি যদি পঢ়িছা এইখিনিতো ইজিয়ে নেক্সট ভিডিঅ'ত আমি দুটা COH গ্ৰুপ লাগি থকা কাৰ্বক্সিলিক এচিডৰ নমেনক্লেচাৰ কেনেকৈ কৰে আৰু তিনটা COH গ্ৰুপ লাগি থকা কাৰ্বক্সিলিক এচিডৰ নমেনক্লেচাৰ কেনেকৈ কৰে সেইখিনি কথা জনোৱাৰ পিছতে কাৰ্বক্সিলিক এচিড পাৰ্টটো ধপাত দিব লাগিব ঠিক আছে তাৰপিছত সালফোনিক এচিড আহিব তাৰপিছত জি আহি গৈ থাকিব এতিয়া আইউপেক নমেনক্লেচাৰটো শেষ নোহোৱালৈকে আমি বাকিখিনি পাৰ্টলৈ মুভ কৰিবলৈ অকমান দিগদাৰ হ'ব যিমান পাৰো সোনকালে কৰিবলৈ চেষ্টা কৰিছো কিন্তু কথা ইমান বেছি আছে যে জানিবলগীয়া কথা ইমান বেছি আছে যে ভিডিঅ'বোৰ অকমান বেছি হৈ গৈছে এমাউণ্টটো লেংথৰ লগতে ছুটি কৰিব বিচাৰিছো বেছিকৈ থাকক ভিডিঅ' আৰামছে চোৱা লাহে লাহে চোৱা প্ৰেক্টিছ ভালকৈ কৰা কথাখিনি শিকা সময় আমাৰ হাতত আছে সকলোখিনি ধুনীয়াকৈ হৈ যাব বেছটো ক্লিয়াৰ কৰা অৰ্গেনিক ভাল হ'ব বেছটো ক্লিয়াৰ নহ'ব অৰ্গেনিক বেয়া হ'ব কথা সিমানে কাৰেণ্টটো গুচি গ'ল বৰ ভাল কথা হ'ল এতিয়া আন্ধাৰে মুন্ধাৰে মই অকলে বকি থাকিও লাভ নাই গতিকে আজিলৈ সামৰিছো শুভৰাত্ৰি সুপ্ৰভাত আৰু যি আছে যেতিয়া যি ৱৰ্ড এপ্লাই হয় ইউজ কৰি ল'বা আজিলৈ বাই বাই